Education. ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টো লৈ আহিছোঁ নৱম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ লোকসংস্কৃতি নামৰ পাঠটিৰ প্ৰশ্নাৱলীৰ উত্তৰসমূহ। প্ৰথমে আছে তলৰ প্ৰশ্নসমূহৰ অতি চমুকৈ উত্তৰ লিখা। ক নম্বৰটো হৈছে লোককৃষ্টিৰ সাধাৰণ উত্তৰণক কি বোলা হয়? উত্তৰ লোককৃষ্টিৰ সাধাৰণ উত্তৰণক লোকসংস্কৃতি বোলা হয়। খ নম্বৰ প্ৰশ্নটোত দিয়া আছে লোকসমাজত কোন সময়ৰ কথাৰ অধিক সমাদৰ? উত্তৰ লোকসমাজত পুৰণি দিনৰ কথাৰ অধিক সমাদৰ। গ নম্বৰটোত দিছে লোককৃষ্টি কাক বোলা হয়? উত্তৰ গঞা সমাজে নিজৰ বিভিন্ন কৰ্মৰ মাজতে ঋতু মাহ পষ অনুসৰি বিবিধ উৎসৱ সভা আদিৰ সম্পাদন কৰে। সেই সভা উৎসৱত গীত নাচ অভিনয় কৰা হয়। এই কামবোৰৰ সমষ্টিকে লোককৃষ্টি বোলে। ইয়াৰ পাছতে ঘ নম্বৰ প্ৰশ্নটোত আছে লোকসংস্কৃতিৰ দৃশ্যমান দিশক কি বোলা হয়? উত্তৰ লোকসংস্কৃতিৰ দৃশ্যমান দিশক ভৌতিক বা বস্তু সংস্কৃতি বোলা হয়। উঙ নম্বৰ প্ৰশ্নটোত আছে পাঠত উল্লিখিত লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদনা কৰা সাধুকথাৰ পুথিখনৰ নাম কি? উত্তৰ বুঢ়ী আইৰ সাধু। ইয়াৰ পাছতে ২ নম্বৰ প্ৰশ্নটো হৈছে লোকসমাজ সম্পৰ্কে কিছুমান লোকতত্ত্ববিদে দিয়া কি ধাৰণা গ্ৰহণ কৰিব নোৱাৰি বুলি লিখকে কৈছে? এই ধাৰণা গ্ৰহণ কৰিব নোৱাৰাৰ কাৰণ কি? উত্তৰ লোকসমাজক কোনো কোনো লোকতত্ত্ববিদে সমাজৰ নিম্ন স্তৰৰ বুলি ক'ব খোজে। এনে ধাৰণা গ্ৰহণ কৰিব নোৱাৰি। এই ধাৰণা গ্ৰহণ কৰিব নোৱাৰাৰ কাৰণ হ'ল বিজ্ঞানসন্মত দৃষ্টিভংগী হ'লেই যে কোনো এখন সমাজ উচ্চতৰ হ'ব আৰু তাৰ বিপৰীতে লোক বা গঞা সমাজ নিম্নতৰ হ'ব লাগিব তেনে কোনো কথা নাই। লোকসমাজৰ অংগীভূত মানুহে প্ৰায়ে গাঁৱে ভূঞে বাস কৰে আৰু অভিজাত শ্ৰেণীৰ লোকসকল নগৰ চহৰ আদিত বাস কৰে। এই ধাৰণা সদা সৰ্বদাই গ্ৰহণযোগ্য হ'ব নোৱাৰে কাৰণ গাঁৱতো শিক্ষিত মানুহে বাস কৰে। ইয়াৰ পাছতে আছে ৩ নম্বৰ প্ৰশ্নটোত চমু টোকা লিখা। প্ৰথমে আছে নিচুকনি গীত। নিচুকনি গীতসমূহ অসমীয়া লোকসংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ। কেঁচুৱাক নিচুকাবলৈ বা টোপনি নিয়াবলৈ এই গীতসমূহ ব্যৱহাৰ কৰা হয় বাবে ইয়াক নিচুকনি গীত বোলা হয়। অসমীয়া সমাজত বহুলভাৱে প্ৰচলিত কেইটামান নিচুকনি গীত হ'ল হিয়ালিয়ে নাহিবি ৰাতি, আমাৰে মইনা শুবই আদি। ইয়াৰ পিছৰটোত দিছে মালিতা বা কাহিনী গীত। মালিতা অসমীয়া লোকসংস্কৃতিৰ আন এক অবিচ্ছেদ্য অংগ। মালিতা বা কাহিনী গীতসমূহৰ মাজেদি যিকোনো এটা কাহিনী বা কথাৰ অৱতাৰণা কৰা হয় আৰু সুৰ লগাই পদ্য হিচাপে সেই কাহিনীৰ শেষ কৰা হয়। ইংৰাজীত এই গীতবোৰক বেলাড বুলি কোৱা হয়। ইয়াৰ পিছৰটোত আছে সাঁথৰ। মানুহৰ মুখে মুখে চলি অহা প্ৰবাদসমূহকে সাঁথৰ বোলা হয়। ধেমালি আৰু ৰসৰ চলেৰে বুদ্ধিমত্তা পৰীক্ষা কৰা আৰু বৃদ্ধি কৰাৰ কৌশল হিচাপে এই সাঁথৰসমূহ অসম বিখ্যাত। সাঁথৰসমূহ কেৱল অসমীয়া লোকসংস্কৃতিৰ একক বৈশিষ্ট্য। আন কোনো সংস্কৃতিত ইয়াৰ ব্যৱহাৰ পাবলৈ নাই। যেনে মাত আছে মানুহ নাই, ঘৰ আছে দুৱাৰ নাই। ইয়াৰ উত্তৰ হ'ব ৰেডিঅ'। ইয়াৰ পাছতে আছে জনশ্ৰুতি। মানুহৰ মুখে মুখে যুগৰ পিছত যুগ ধৰি প্ৰচলিত হৈ অহা শ্লোক বা প্ৰবাদসমূহক জনশ্ৰুতি বোলা হয়। ই গদ্যধৰ্মী লোককথাৰ অন্তৰ্গত। তাৰ পাছতো হৈছে জিকিৰ। আজান পীৰে ৰচনা কৰা গীতসমূহক জিকিৰ বোলা হয়। ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে এই গীতসমূহ ৰচনা কৰা হৈছিল। এই গীতসমূহ সম্প্ৰীতিৰ নিদৰ্শন পোৱা যায়। এই গীতসমূহ ৰচনাৰ কাল 1045 হিজৰী বা 1634 খ্ৰীষ্টাব্দ আৰু 1145 হিজৰী বা 1704 খ্ৰীষ্টাব্দ বুলি অনুমান কৰা হৈছে। অনেক জিকিৰত বৈষ্ণৱ সাহিত্য আৰু লোকগীতৰ প্ৰতিধ্বনি শুনা যায়। ইয়াৰ পাছতো হৈছে দেহ বিচাৰৰ গীত। দেহ বিচাৰৰ গীত অসমীয়া সমাজত প্ৰচলিত আধ্যাত্মিক ভাৱযুক্ত এক শ্ৰেণীৰ তত্ত্বগধুৰ লোকগীত। সাধাৰণতে বৃদ্ধ, ভকত, বৈৰাগী, সন্ন্যাসী, মগনীয়া আদিয়ে দেহ বিচাৰ গীত গায়। সংসাৰৰ মায়ামোহ, জ্বালা যন্ত্ৰণা, বেদনা আদিৰ পৰা হাত সাৰিবলৈ
অথবা মুক্তি পাবলৈ সাধকসকলে মনৰ বৈৰাগ্য ভাৱ শ্ৰেণী গীতত প্ৰকাশ পায়। তাৰপিছতো হৈছে হুঁচৰি গীত। হুঁচৰি গীত অসমীয়াৰ অন্যতম আপুৰুগীয়া সম্পদ। হুঁচৰি বিশেষকৈ বহাগ বিহুৰ লগত জড়িত। হুঁচৰি গীতসমূহ ধৰ্মীয় ভাৱাপন্ন আশীৰ্বাদ প্ৰাৰ্থনামূলক গীত। বিহুৰ সময়তে এই হুঁচৰিসমূহ গাই গৃহস্থ ৰাইজ সকলোৱে মংগল কামনা কৰে আৰু আশীৰ্বাদ দিয়া হয় আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱা হয়। ইয়াৰ পাছতে 4 নম্বৰ প্ৰশ্নটো হৈছে লোকজীৱন তিনিটা ভাগত বিভক্ত। লোকজীৱন কি কি তিনিটা ভাগত বিভক্ত? প্ৰত্যেকটি ভাগৰে চমু আভাস দিয়া। উত্তৰ: লোকজীৱন সামাজিক আচাৰ অনুষ্ঠান, ভৌতিক বা বস্তু সংস্কৃতি আৰু পৰিবেশ্য কলা এই তিনিটা ভাগত বিভক্ত। প্ৰথমটো হৈছে সামাজিক আচাৰ অনুষ্ঠান। মৌখিক সাহিত্য আৰু ভৌতিক সংস্কৃতিৰ মাজতে পৰম্পৰাগত জীৱন। পৰম্পৰাগত জীৱন ভৌতিক সংস্কৃতি আৰু মৌখিক সাহিত্যৰ মাজৰ সংযোগ সেতু। সমাজ আৰু পৰিয়ালৰ মাজত অনুষ্ঠিত কৃষি বা খেতি-বাতি, জন্ম বিবাহ মৃত্যু আদি বিষয়ক ৰীতি-নীতি, আচাৰ ব্যৱস্থা অনুষ্ঠান আদিয়েই সামাজিক আচাৰ অনুষ্ঠান। এইবোৰ লোকবিশ্বাসৰ সৈতে প্ৰধানভাৱে জড়িত। সামাজিক আচাৰ অনুষ্ঠান 4টা ভাগত বিভক্ত: উৎসৱ অনুষ্ঠান, অৱসৰ বিনোদন, খেল-ধেমালি, লোকধৰ্ম আৰু লোক ঔষধ। লোকজীৱনৰ আন এটা ভাগ হৈছে ভৌতিক বা বস্তু সংস্কৃতি। ভৌতিক বা বস্তু সংস্কৃতি হ'ল লোকসংস্কৃতিৰ দৃশ্যমান দিশ। জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সমল নিৰ্মাণ নাইবা খোৱা-লোৱা বস্তু সামগ্ৰী আদিৰ ৰন্ধা-বঢ়া প্ৰস্তুতি আদিয়েই ভৌতিক সংস্কৃতিৰ অধ্যয়নৰ সামগ্ৰী। ভৌতিক সংস্কৃতিৰ উপবিভাগ কেইটা হৈছে লোককলা, লোকশিল্পী, লোক স্থাপত্য কলা, লোক আভৰণ আৰু লোক ৰন্ধন প্ৰণালী। তাৰ পিছৰটো হৈছে লোক পৰিবেশ্য কলা। লোকজীৱনৰ শেষ ভাগটো হৈছে লোক পৰিবেশ্য কলা। পৰম্পৰাগত গীত, নৃত্য, নাচ, নাট আদিয়েই লোক পৰিবেশ্য কলাৰ উপাদান। কোনো এটা সাধু কথা কোৱা বা লোকগীত গোৱাকে পৰিৱেশন কৰা বোলে। পৰিবেশ্য কলাৰ পৰিসৰে নৃত্য, গীত, নাট, বাদ্যযন্ত্ৰ আদিক সামৰে। লোকনাট হ'ল গীত আৰু নৃত্যৰ সমষ্টি। সংলাপৰ তুলনাত লোকনাটত গীত আৰু নৃত্যৰ গুৰুত্ব বেছি। ইয়াৰ পাছতে আছে তোমালোকৰ 5 নম্বৰ প্ৰশ্নটোত বহলাই লিখা। ছাত্ৰ-ছাত্ৰীসকল ইয়াত বহলাই লিখা যিকেইটা দিছে সেই একেকেইটাই আমি 4 নম্বৰ প্ৰশ্নটোত লোকজীৱনৰ 3টা ভাগ পঢ়িছিলোঁ। সেই লোকজীৱনৰ 3টা ভাগে আমি আকৌ পুনৰ এই 5 নম্বৰ প্ৰশ্নটোত লিখিব লাগিব। ইয়াৰ পাছতে 6 নম্বৰ প্ৰশ্নটো হৈছে লোকনাট কিহৰ সমষ্টি বুলি লিখকে কৈছে? এই শ্ৰেণীৰ নাটত সংলাপৰ ওপৰত গুৰুত্ব দিয়া হয়নে? তোমাৰ নিজৰ ভাষাত লিখা। উত্তৰ: লোকনাট নৃত্য আৰু গীতৰ সমষ্টি বুলি লেখকে কৈছে। লোকনাটত সংলাপৰ ওপৰত গুৰুত্ব দিয়া নহয়। ইয়াত নৃত্য আৰু গীতৰহে গুৰুত্ব আছে। গীত আৰু নৃত্যৰ দ্বাৰাই লোকনাটৰ কাহিনী দেখুওৱা হয়। উদাহৰণস্বৰূপে লোকনাটৰ অন্তৰ্ভুক্ত অংকীয়া নাটসমূহ সংলাপতকৈ নৃত্য আৰু গীতৰহে প্ৰয়োভৰ বেছি। সেইদৰে খুলীয়া ভাওনাবোৰতো গীত আৰু নৃত্যৰ জৰিয়তে নাটৰ বিষয়বস্তু আৰু উপস্থাপন উদ্দেশ্যে আৰু সমাজলৈ নিৰ্দিষ্ট বাৰ্তা আদি প্ৰকাশ কৰা হয়। ইয়াৰ পাছতে 7 নম্বৰ প্ৰশ্নটোত দিছে লোকসাহিত্যক কেইটা আৰু কি কি উপভাগত ভগাব পাৰি? ভাগবোৰৰ নাম লিখা। উত্তৰ: লোকসাহিত্যক 5টা উপভাগত ভগাব পাৰি। সেইকেইটা হ'ল 1 নম্বৰটো হৈছে লোক বা মৌখিক কবিতা বা বাচিক কবিতা বা লোকগীত। 2 নম্বৰটো হৈছে গদ্যধৰ্মী লোককথা। 3 নম্বৰটো হৈছে প্ৰবচন, বচন, লোকোক্তি, যোজনা, পটন্তৰ। 4 নম্বৰটো হৈছে সাঁথৰ আৰু 5 নম্বৰটো হৈছে লোকভাষা। 8 নম্বৰ প্ৰশ্নটোত দিছে ভৌতিক বা বস্তু সংস্কৃতিৰ অধ্যয়নৰ বিষয়বস্তু সামগ্ৰী কি? ইয়াৰ উপবিভাগ কি কি? উত্তৰ: জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সমল নিৰ্মাণ নাইবা খোৱা-লোৱা বস্তু সামগ্ৰী আদিৰ ৰন্ধা-বঢ়া প্ৰস্তুতি আদিয়েই ভৌতিক সংস্কৃতিৰ অধ্যয়নৰ সামগ্ৰী। ভৌতিক সংস্কৃতিৰ উপবিভাগ কেইটি হৈছে লোককলা, লোকশিল্প, লোক স্থাপত্য কলা
লোক আভৰণ আৰু লোকৰন্ধন প্ৰণালী। 9 নম্বৰ প্ৰশ্নটো হৈছে অ' মাই জখুৱা হে মাইহে জখুৱা গীতটি কোনে লিখিত ৰূপ দিয়ে? উত্তৰ, এই গীতটি ডক্টৰ ভূপেন হাজৰিকাই লিখিত ৰূপ দিয়ে। ইয়াৰ পাছতে 10 নম্বৰ প্ৰশ্নটো হৈছে তাৎপৰ্য ব্যাখ্যা কৰা। ক নম্বৰটো হৈছে লোকসংস্কৃতি পুৰণি হৈও নতুন, নতুন হৈও পুৰণি। উত্তৰ, পুৰণি কালত লোকসংস্কৃতি যি সমাদৰ, আধুনিক কালতো লোকসমাজত একেই সমাদৰ। লোকসংস্কৃতিৰ উপাদানসমূহ প্ৰধানতঃ মানুহৰ মুখে মুখে যুগে যুগে পৰম্পৰাগতভাৱে চলি অহা। লোকসংস্কৃতিৰ অন্তৰ্গত আহিলাসমূহ যেনে লোকগীত, হুঁচৰি, বিহুগীত, বিয়ানাম, লোকনাট, লোকসাহিত্য, জিকিৰ, মালিতা আদি বহু যুগৰ পৰাই মানুহৰ মুখে মুখে চলি আহিছে আৰু চলি যাব। লোকসংস্কৃতিয়ে নিজৰ স্বৰূপ নেহেৰুৱায়। ইয়াৰ নতুন পুৰণিৰ চিন নাথাকে। লোকসংস্কৃতি লোকসমাজৰ অতি জনপ্ৰিয় আৰু ইয়াক অন্তৰেৰে লোকসমাজে গ্ৰহণ কৰি আহিছে। উদাহৰণস্বৰূপে লক্ষ্মীনাথ বেজবৰুৱাদেৱে বুঢ়ী আইৰ সাধুখন সম্পাদিত কৰি নতুন ৰূপত প্ৰকাশ কৰি উলিয়াইছিল। অথচ ইয়াত থকা সাধুসমূহ কিন্তু যুগে যুগে আইতাসকলৰ মুখে মুখে চলি অহা সাধুৱেই। সেইবাবে আমি ক'ব পাৰোঁ যে লোকসংস্কৃতি পুৰণি হৈও নতুন আৰু নতুন হৈও পুৰণি। ইয়াৰ পাছতে খ নম্বৰটো দিছে সমাজৰ পৰিৱৰ্তনৰ লগে লগে লোকসংস্কৃতিৰো পৰিৱৰ্তন ঘটে। উত্তৰ, লোকসংস্কৃতিৰ উপাদানসমূহ মানুহে সমাজ তথা সময় সাপেক্ষে নিজৰ মতে গঢ় দিয়ে। কালৰ বিৱৰ্তনত এই উপাদানসমূহৰো ৰূপান্তৰ ঘটে। আগৰ সমাজ আছিল অশিক্ষিত হোজা আৰু সেই সময়ত লোকসংস্কৃতি মানুহে তেনেদৰেই ব্যৱহাৰ কৰিছিল। লোকসংস্কৃতিৰ উপাদানসমূহ যুগে যুগে মুখে মুখে পৰম্পৰাগত প্ৰচলিত হৈ আহি বৰ্তমান শিক্ষিত মানুহৰ হাতত পৰি এই উপাদানসমূহ আধুনিক ৰূপ পায়। সেইবাবে ক'ব পাৰি যে সমাজৰ পৰিৱৰ্তনৰ লগে লগে লোকসংস্কৃতিৰো পৰিৱৰ্তন ঘটে। ইয়াৰ পাছতে আছে তোমালোকৰ ভাষা বিষয়ক প্ৰশ্নসমূহ। কি দিছে চাওঁ আহা। তলৰ শব্দকেইটাত মূৰ্ধন্য ণ আৰু মূৰ্ধন্য ষ হোৱাৰ কাৰণ দৰ্শোৱা। প্ৰথমটো আছে কৃষি। ক বা ৰৰ পাছত থকা প্ৰত্যয়ৰ দন্ত্য স মূৰ্ধন্য ষ হয়। অনুষ্ঠান। ক্ষত্ৰবিধিৰ মতে মূৰ্ধন্যত বৰ্গৰ লগত যুক্ত দন্ত্য স মূৰ্ধন্য ষ হয়। অনুষ্ঠান শব্দটোত মূৰ্ধন্য ঠৰ লগত যুক্ত হোৱা বাবে মূৰ্ধন্য ষ হৈছে। তাৰ পাছতো হৈছে ধাৰণ। একেটা পদতে ৰি, ৰ আৰু স্ব থাকিলে দন্ত্য নৰ ঠাইত মূৰ্ধন্য ন হয়। ধাৰণ শব্দটোত ৰ থকাৰ বাবে মূৰ্ধন্য ন হৈছে। ইয়াৰ পাছতে আছে আহৰণ। একেটা পদতে অন্তস্ত্য ৱ বা শ থাকিলে দন্ত্য নৰ ঠাইত মূৰ্ধন্য ন হয়। আহৰণ শব্দটোত শ থকাৰ বাবে মূৰ্ধন্য ন হৈছে। ইয়াৰ পাছতে আছে 12 নম্বৰ প্ৰশ্নটোত বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। বিশ্বাস, বিশ্বাসৰ বিপৰীত শব্দ হ'ব অবিশ্বাস। মৌখিক, লিখিত। সংযোগ, সংযোগ হ'লে বিচ্ছেদ। প্ৰয়োজনীয়, অলাগতিয়াল বা অপ্ৰয়োজনীয়। জন্ম, মৃত্যু। উচিত, উচিত হ'লে অনুচিত। একেবাৰে শেষৰ প্ৰশ্নটোত আছে সমাৰ্থক শব্দ লিখা। গয়া, গয়াৰ সমাৰ্থক শব্দ হ'ব গাঁৱলীয়া। পিতা, পিতা হ'লে দেউতা বা পিতৃ। বেমাৰ, বেমাৰৰ সমাৰ্থক শব্দ হ'ব ৰোগ বা অসুখ। চহৰ, নগৰ। লোক, লোকৰ সমাৰ্থক শব্দ হ'ব জন, মানুহ। ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো আছিল ইমানেই। যদি ভিডিঅ'টো ভাল পালা তেন্তে ভিডিঅ'টো লাইক কৰিবা, কমেণ্ট কৰিবা আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰাৰ লগতে আমাৰ চেনেলৰ প্ৰশ্ন উত্তৰৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ধন্যবাদ।